মন চনবোৰ একেবাৰে বেয়া কি ক'ব কিন্তু যেহেতু ভিডিঅ' বনোৱাটো এজ এ প্ৰফেশ্যন মই লৈছোঁ এতিয়া সেইকাৰণে মই মন বেয়া হ'লেও ভাল হ'লেও ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকৰ আগত মই আগবঢ়াবলৈ পাৰোঁ আৰু আজি আৰহান দিনটো ভালকৈ হোৱাই নাই সেইকাৰণে মই তাহাঁতৰ ওচৰৰ পৰা আঁতৰিবই পৰা নাই সেইকাৰণে ভিডিঅ' ষ্টাৰ্ট কৰাও লেট হৈছে আৰু এইফালে চাওক ঘৰৰ পৰা ঝুনলা আনিবলৈ বাধ্য হৈ গ'লোঁ কাৰণ ঝুনলাত এটাক দি এটাক কোচলৈ থাকিব পাৰিম নহ'লে দুয়োটাই মানে মোৰ ওচৰত থাকিবলৈ বিচাৰে আৰু অহা কাইলৈ আমাৰ অপাৰেশ্যন আছে গলব্লাডাৰ ষ্ট'ন হৈছে আমাৰ তো সেইকাৰণে আজি মাহীহঁতো আহিছে মিলি মাহী পিংকি মাহী চব মানে আম্মাহঁতৰ ঘৰতে আছে মইতো আছোঁৱে বাৰু এয়া মাইনীহঁত আহি পাই গ'লহি মিলি মাহী আৰু মাইনী এইফালে পিংকি মাহীয়ে তাহাঁতক চাহ দিবলৈ লৈছে আৰু মই মাজে সময়ে ভিডিঅ' অকণমান কৰোঁ বাকী মনটো অলপ বেয়া লাগি আছে ভয়ো লাগি আছে আৰু শহুৰ আব্বাৰো গাটো ঠিক নাই মানে চব ফালৰ পৰা বিপদবোৰ একেলগে ঘেৰি ধৰাৰ নিচিনা হৈছে মানে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ সেইটোতো মানে ভালকৈ টাইম দিবলৈ পৰা নাই বহুত মানুহে অৰ্ডাৰ বিচাৰি আছে দিব পৰা নাই কাৰণ আমি চব মানে বিজি থকা হৈছে যে সেইকাৰণে আৰু হোম ডেলিভাৰী দিয়াবলৈ কাৰণে অকণমান টাইম লাগিব কাৰণ ডেলিভাৰী চাৰ্জেছ কিমান ল'ব কি কথা সেইখিনি প্ৰথমে মানে জানিব লাগিব ন নতুনকৈ যিহেতু ষ্টাৰ্ট কৰিছোঁহে সেইকাৰণে সেইখিনিতো অকণমান সময়ৰ দৰকাৰ হৈছে আৰু ডিব্ৰুগড় যাবলগীয়াও হৈছে এয়া চাওক গধূলিকৈ অকণমান দোৱা কৰোৱা হৈছে ঘৰত তাকে দুয়োটাকে ভালকৈ ৰেডি কৰি দিলোঁ আৰু এতিয়া জোনাবে দোৱা কৰি আছে বাকী চাহৰ যা যোগাৰ ভিতৰত চবেই কৰি আছে আৰু মইনো কি কৰিম মই দুয়োটাকে এবাৰ সিটোক লৈছোঁ এটা আম্মাই এটা মই এতিয়া লৈ ধুনীয়াকৈ ৰখি আছোঁ আৰু বাকী দোৱা কৰোৱা হৈ গ'ল আল্লাহে কৰত আৰু জোনাবে খাই গ'ল চাহ তাহ আৰু এইফালে আমাৰ ঘৰৰ মানুহখিনি এতিয়া খাইছে আৰু চবে খাওঁতে অকণমান মই ক্লিপ ল'লোঁ তাৰপিছত মই আকৌ আৰহান অকণমান কোনোবাই ল'লেহে খাব পাৰিম সেইকাৰণে মই একেবাৰে লাষ্টত খাইছোঁ কাৰণ দুটাকে এতিয়া কোনোবাই লৈ আছে আৰু বাকী আপোনালোকে দোৱা কৰিব দেই আমাৰ ঘৰত যাতে বিপদবোৰ মানে বেমাৰ আজাৰ বিপদবোৰ যাতে দূৰ কৰক আল্লাহ পাকে নানীৰো গাটো বৰ এটা ঠিক নাই তেওঁকো ট্ৰিটমেণ্ট কৰাব লাগে মোৰ ভিডিঅ'ছবোৰ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব দেই আৰু এটা ৰেড হাৰ্ট কমেণ্ট কৰি দিব যদি চাই ভাল পাইছে